আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এই বছৰ বৰ্ষ পালন কৰিছে আৰু এই শতবৰ্ষৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচী বিভিন্ন পন্থা হাতত লৈছে আৰু এই কাৰ্যসূচীৰ আৰম্ভণি হিচাপে যোৱা 4 অক্টোবৰ তাৰিখে নগাঁও নেহেৰুবালিত শতবৰ্ষ উদ্ঘাটন সমাৰোহ আৰম্ভ হ'ল। তাৰপিছত 15 নৱেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ ব্যাপক হাৰত গৃহ সম্পৰ্ক কৰা হ'ল। অতি সফলতাৰে এই দুইটা কাৰ্যসূচী সম্পন্ন হৈছে। আজি তৃতীয়টো কাৰ্যসূচী চলি আছে বৰ্তমান হিন্দু সন্মিলন। সংঘই এই উদ্দেশ্য আগত ৰাখিছে যে ভাৰতৰ প্ৰত্যেকটো মণ্ডল আৰু প্ৰত্যেকটো গাঁও পঞ্চায়ত আৰু নগৰ অঞ্চলত প্ৰত্যেকটো বস্তিত বা ৱাৰ্ডত যাতে একোখনকৈ হিন্দু সন্মিলন পাতিব পৰা যায়, এই উদ্দেশ্য আগত ৰাখি আজি আমি নগাঁও নগৰৰ উত্তৰ সৰ্বগাঁও বস্তিৰ এই হিন্দু সন্মিলন কাৰ্যসূচী পালন কৰি থকা হৈছে। এই হিন্দু সন্মিলনৰ দ্বাৰা সংঘই ৰাইজৰ মাজলৈ 3টা বিন্দু আগবঢ়াই নিছে। এই 3টা বিন্দু হৈছে প্ৰথমটো হিন্দুত্ব, দ্বিতীয়টো পঞ্চ পৰিৱৰ্তন। এই পঞ্চ পৰিৱৰ্তনত 5টা বিষয় ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হৈছে। ৰাইজৰ জনসাধাৰণৰ সচেতনতাৰ বাবে पर्यावरण संरक्षण, कुटुम्ब प्रबोधन, स्वदेशी और आत्मनिर्भरशीलता, सरसता और शेषरটো हल कर्तव्य। এই 5টা पंच परिवर्तन हिसापे राइजर মাজলৈ লৈ যোৱা হৈছে। আৰু তৃতীয়টো বিষয় হৈছে এই শতবৰ্ষৰ সংঘৰ যিটো শতবৰ্ষৰ যাত্ৰা, এই যাত্ৰাৰ ওপৰত এই তিনিওটা বৌদ্ধিক বিষয়ত বৌদ্ধিক ৰাখিবৰ কাৰণে আজি 3জন বক্তা আমাৰ মাজত উপস্থিত হৈ আছে আৰু তেওঁলোকে ইতিমধ্যে বৌদ্ধিক প্ৰদান কৰিছে। হিন্দুত্বৰ ওপৰত বৌদ্ধিক ৰাখিছে মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ বুধেন কুমাৰ শইকীয়াদেৱে। দ্বিতীয়টো বৌদ্ধিক পঞ্চ পৰিৱৰ্তনৰ ওপৰত ৰাখিছে বিশিষ্ট দন্ত চিকিৎসক আৰু ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ বিভাগ কাৰ্যবাহিকা ডক্টৰ জয়শ্ৰী পাঠক বাইদেৱে। আৰু তৃতীয়টো বৌদ্ধিক শতবৰ্ষৰ সংঘৰ গাথা, ইয়াৰ ওপৰত বৌদ্ধিক ৰাখিছে জিং মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত আৰু কেইবাটাও কাৰ্যসূচী সংঘই হাতত ৰাখিছে। তাৰ ভিতৰত যুৱ সন্মিলন, সামাজিক সমৰসতা সন্মিলন, অধিক স্থানত সংঘৰ বিভিন্ন শাখা স্থাপনৰ বাবে প্ৰচেষ্টা ইত্যাদি।